নিৰুপমা বৰগোহাঁই অসমীয়া সাহিত্যৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ, ঔপন্যাসিক আৰু সাংবাদিক। 1996 চনত প্ৰকাশিত অভিযাত্ৰী গ্ৰন্থৰ বাবে তেখেতে 1996 চনত সাহিত্য অকাডেমী বঁটা আৰু 2003 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। তেখেতৰ উপন্যাসসমূহ বিশেষকৈ নাৰী জীৱনৰ বাস্তৱতা, লিংগ বৈষম্য আৰু পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে নাৰীৰ প্ৰতিবাদৰ ওপৰত আধাৰিত। তেখেতৰ জন্ম 1932 চনৰ 17 মাৰ্চত গুৱাহাটীৰ উজান বজাৰৰ জোৰ পুখুৰী পাৰত হৈছিল। তেওঁৰ পিতাক জাৰব তামুলী অসম চৰকাৰৰ আয়কৰ বিভাগৰ কৰ্মচাৰী আছিল আৰু মাতৃ আছিল কাশীশ্বৰী তামুলী, যি এগৰাকী গৃহিণী আছিল। নিৰুপমা বৰগোহাঁয়ে গুৱাহাটীৰ উজান বজাৰ বালিকা বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে পাণবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল আৰু তাৰিণী চৰণ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি কটন কলেজত নামভৰ্তি কৰে। তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাণ্ডুৰ নেতাজী বিদ্যাপীঠত শিক্ষকতা কৰাৰ পাছত তেখেতে নলবাৰী মহাবিদ্যালয় আৰু কেইবাখনো অন্যান্য মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল। সাংবাদিক হিচাপে তেওঁ সাপ্তাহিক নীলাচল কাকতৰ সহকাৰী সম্পাদিকাৰ দায়িত্ব পালন কৰাৰ উপৰিও জনজীৱন আৰু সাঁচিপাত কাকতৰো সম্পাদনা কৰিছিল। 1958 চনৰ 12 মাৰ্চত নিৰুপমা তামুলীৰ বিবাহ হোমেন বৰগোহাঁইৰ লগত নলবাৰীত সম্পন্ন হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ জন্ম হৈছিল। দুখৰ বিষয় যে পুত্ৰ জন্মৰ কিছু বছৰ পাছত 1977 চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে। নিৰুপমা বৰগোহাঁইয়ে ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰিছিল আৰু ৰামধেনুত প্ৰকাশিত এন্থ্ৰপ'লজিৰ সপোন নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 2004 চনত তেওঁৰ নিৰ্বাচিত চুটি গল্পসমূহৰ এখন সংকলন প্ৰকাশ পাইছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে বিশ্বাস আৰু সংশয়ৰ মাজেদি। তেওঁৰ সাহিত্য কৰ্মই অসমীয়া সমাজত নাৰীৰ স্থান আৰু অধিকাৰৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল এই নদী নিৰৱধি, দিনৰ পিছত দিন, অন্তঃশ্ৰোতা, হৃদয় এটা নিৰ্জন দ্বীপ, সামান্য অসামান্য, কেকটাছ ফুল, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, ভৱিষ্যত ৰঙা সূৰ্য, অন্য জীৱন, চম্পাৱতী, অভিযাত্ৰী, বৰষুণ।